জুবিন গাৰ্গ পৌৰণি ৩০তম নগাঁও পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাত বিধায়ক দিব্যৰঞ্জন শৰ্মা জুবিন গাৰ্গৰ মৃত্যুক লৈ সৰব বিধায়কগৰাকী চৰকাৰে উচিত ব্যৱস্থা ল'বই তাক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। নগাঁও পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত চলি থকা পুৰণিগুদামৰ শাৰদীয় জুবিন গাৰ্গ পুৰণি শিশু গ্ৰন্থমেলাত দ্বিতীয় দিনা নিশা অনুষ্ঠিত হ'ল জুবিন গাৰ্গ আৰু গ্ৰন্থ শীৰ্ষক মুকলি আড্ডাত ভাগ ল'লে কেইবাজনো বিশিষ্ট অতিথিয়ে। অসমৰ প্ৰথমখন শিশু গ্ৰন্থমেলাৰ বাবে স্বীকৃত পুৰণিগুদাম শাৰদীয় জুবিন গাৰ্গ পুৰণি শিশু গ্ৰন্থমেলাত যোৱা ২৯ ছেপ্টেম্বৰত আৰম্ভ হৈছে আৰু অহা ২ অক্টোবৰত সামৰণি পৰিব। জুবিন গাৰ্গৰ পৌৰণত অনুষ্ঠিত ৩০তম পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাত জুবিন দাক পঢ়ি সকলো যেন শোকত ভাগি পৰিছে। জুবিন গাৰ্গৰ গানৰ কিতাপসমূহ বিচাৰি শিশুসকলে গ্ৰন্থ বিপণীসমূহত ভিৰ কৰিছে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট MP নিউজ। গীতৰ পিছতে আমি আজি মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আদ্য শ্ৰাদ্ধৰ দিনটোৰ পৰা জুবিন গাৰ্গবিহীন এখন অসম আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ আৰু সেই কল্পনা কৰিব নোৱাৰা বাস্তৱটোৰ সন্মুখীন হ'বলগীয়া হ'ল আমাৰ প্ৰজন্ম। আজি সেই অশান্ত মন, অস্থিৰ মন, দুখী মনটোৰ লগত আমি জুবিনদাৰ আদৰ্শক, জুবিনদাৰ কৰ্মক, জুবিনদাৰ চিন্তাক কেনেকৈ আমি প্ৰজন্মৰ কোহে কোহে জীয়াই ৰাখিম, সেইটোৱে হৈছে আজিৰ তাৰিখৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। এফালে আমাৰ প্ৰজন্মই ন্যায় বিচাৰিছে, ন্যায় আমাক লাগিব। মা দুৰ্গাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ জুবিনদাৰ মৃত্যুৰ লগত জড়িত প্ৰতিটো মহিষাসুৰৰ বধ হ'ব লাগিব, সেই আশীৰ্বাদ মা দুৰ্গাৰ পৰা বিচাৰিছোঁ। আৰু একে সময়তে আমি জুবিনদাৰ এই অখণ্ড জ্ঞান ভাণ্ডাৰৰ শব্দৰ তৰংগৰ সৃষ্টিৰ আঁৰত যি শক্তি আছিল, সেই শক্তি হ'ল গ্ৰন্থ। সেই শক্তি হ'ল একমাত্ৰ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে তেওঁ অসমক বিশ্বৰ বুকুত জিলিকাই থৈ গ'ল। সেইকাৰণে আমি গ্ৰন্থৰ জৰিয়তে আগবাঢ়িব লাগিব। আমাৰ নতুন প্ৰজন্মক আমাৰ অসমৰ মাজমজিয়াত অৱস্থিত এই পুৰণিগুদামত আজি ৩টা দশক ধৰি এইখন প্ৰথমখন আৰু একেলেঠাৰিয়ে চলি থকা এখন গ্ৰন্থমেলা। এই গ্ৰন্থমেলাত আমি এগৰাকী কৰ্মকৰ্তা হৈ জুবিনদাৰ গীতৰ কথা, জুবিনদাৰ সুৰৰ কথা, জুবিনদাৰ অধ্যয়ন পিপাসু মনটো, এই গোটেই কথাবিলাক লৈ আমি আজি কথা আলোচনা কৰিছোঁ আৰু অনাগত দিনত আমি জুবিনদাক অসমৰ জাতীয় জীৱনত জীয়াই ৰাখিম। আৰু এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আদ্য শ্ৰাদ্ধৰ দিনটোৰ পৰা গ্ৰন্থমেলা তেখেতৰ নামত উৎসৰ্গা কৰা হৈছে আৰু এইখনে অসমৰ প্ৰথমখন শিশু গ্ৰন্থমেলা। বৰ্তমান ৩০ বছৰ ধৰি দিছে। প্ৰায় ৩০ বছৰ ধৰি পেলাই পুৰণিগুদাম যি শিশু গ্ৰন্থমেলা পূজাৰ সময়ত পাতে তেওঁলোকে পুৰণিগুদাম প্ৰেছ ক্লাবে। তেওঁলোকৰ মূল শ্লোগানটো আছিল যে মূল মন্ত্ৰটো এইটোৱে যে এটা পুতলা পেচন হ'লে এখন গ্ৰন্থ উপহাৰ দিয়ক। আৰু আজিৰ দিনত পুৰণিগুদাম প্ৰেছ ক্লাবে এক দৃষ্টান্ত স্থাপন কৰিবলৈ সমৰ্থ হৈছে। এইবাৰো পুৰণিগুদাম প্ৰেছ ক্লাবে আমাৰ সকলোৰে হিয়াৰ আমঠু, আমাৰ যাক আমি জাতীয় সত্তাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত সোঁৱৰণত এইবাৰ গ্ৰন্থমেলাখন তেখেতৰ নামত উৎসৰ্গা কৰিছে। অসমৰ ৰাইজৰ আচলতে আমাৰ কোনো ভাষা নাই, আমি কেনেদৰে অভিহিত কৰিম প্ৰয়াত জুবিন গাৰ্গক। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ আদৰ্শ যুগ যুগান্তৰলৈকে, চন্দ্ৰ সূৰ্য তৰাৰ ধাৰালৈকে আমাৰ মাজত বিয়পি থাকক। এই আদৰ্শৰে আমাৰ প্ৰজন্মই আগবাঢ়ি তেখেতে যেনেকুৱা এখন স্বাভিমানী অসম হোৱা বিচাৰিছে, তেনেকুৱা এখন স্বাভিমানী অসম আমি সকলোৱে নিৰ্মাণ কৰিব পাৰোঁ। তাৰ কাৰণে আজিৰ এই অষ্টমীৰ দিনত মই মা ভগৱতীৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু আশা কৰিছোঁ যে অনাগত সময়ত পুৰণিগুদাম প্ৰেছ ক্লাবৰ আৰ্হি লৈ অসমতো বিভিন্ন জেগাত গ্ৰন্থমেলাৰ জৰিয়তে গ্ৰন্থৰ প্ৰচাৰ, সাহিত্য প্ৰসাৰৰ ক্ষেত্ৰত অসমৰ ৰাইজে এটা ভূমিকা ল'ব পাৰিব। জুবিন গাৰ্গৰ যিটো ঘটনা হ'ল এই ক্ষেত্ৰত মানে কেতিয়া পাব, কেনেধৰণে চাওক, আপোনালোকক মই এটা কথাই কৈছোঁ, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখক। আজি অসমৰ ৩,৫০,০০,০০০ জনগণতকৈ আমি পৃথক নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় জুবিন গাৰ্গৰ অনুৰাগী, কিন্তু ফেচবুকত ছ'চিয়েল মিডিয়াত এটা জাজমেণ্ট দিয়া এজন মুখ্যমন্ত্ৰী হিচাপে গোটেইখিনি বিষয় পদ্ধতিগতভাৱে আগুৱাই লৈ যোৱাৰ মাজত এটা ডিফাৰেঞ্চ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেইখিনি বিষয় দেখি আছে, ৰাইজৰ বিশ্বাস আছে। গতিকে এই ৰাইজৰ এই বিশ্বাস আমাৰ কাৰণে আশীৰ্বাদ। আৰু মই আপোনালোকে এটা কথা মই দি ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ যি ন্যায়, এই ন্যায়
তেখেতে পাব। এই ক্ষেত্ৰত সকলো অসমবাসী জনগণক আমি এটা কথাই ক'ব পাৰোঁ যে অসমৰ যি চৰকাৰ, এই চৰকাৰে সম্পূৰ্ণ 100%তকৈ অধিক দি পেলাই উজাৰি পেলাই আজি জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিবৰ কাৰণে আমাৰ চৰকাৰে প্ৰচেষ্টা লৈছে। খালি এটাই কথা, আমি পুনৰাই মই এইটো ক'ম যে আইন বুলি কেতিয়াবা কথা আছে, আইনৰ গণ্ডিত থাকি চৰকাৰে যিখিনি কৰিব লাগে গোটেইখিনি কৰি আছে। ৰাইজৰ বিশ্বাস আমাৰ ওচৰত আছে। মই এই ক্ষেত্ৰত যাতে কোনেও এটা সংকীৰ্ণ ৰাজনীতি নেখেলি গোটেই বিষয়টো বেলেগ জেগালৈ লৈ নাযায়, তাৰ বাবে মই ৰাইজক সচেতন দৃষ্টি ৰাখিবৰ বাবে মই অনুৰোধ জনাম।